নাভূত নাশ্ৰুত ঘটনা কাহিনী শুনিলে খঙে আপোনাৰো মূৰৰ চুলি আগপাবগৈ দৰাতকৈ কইনা চাপৰ হোৱা বাবে ন কইনাক স্বামী গৃহৰ পৰা গটিয়াই বাহিৰ কৰি দিয়া হ'ল সৰু পুত্ৰৰ বাবে কইনা আনি ডাঙৰ পুত্ৰক গতাব বিচাৰে শহুৰ শাহুৰে ঘটনা মহানগৰৰ উদালবাক্ৰাৰ নিজৰা পথত এই ফটোখন চা আজিৰ পৰা 7 দিনৰ পূৰ্বে এনেদৰে সৰু পুত্ৰ ৰাজকুমাৰ দাসে বিয়া পাতি আনিছিল এগৰাকী কইনা কিন্তু ন কইনাক বিয়া পাতি আনি আঠমঙলা সম্পূৰ্ণ নহলে স্বামী আৰু শহুৰ শাহুৰে জোখতকৈ চাপৰ হোৱা বাবেই এতিয়া এগৰাকী পত্নীক ঘৰৰ পৰা উলিয়াই দিছে ইফালে অভিযোগ অনুসৰি যদি বুৱাৰীগৰাকীয়ে এইখন ঘৰতেই বুৱাৰী হিচাপে থাকিব বিচাৰে তেন্তে সৰু পুত্ৰৰ পৰিৱৰ্তে বৰপুত্ৰৰ হ'ব লাগিব পত্নী এই ঘটনাই এতিয়া সততে অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে এতিয়া মানে ছোৱালীটো অলপমান খাটা থকাৰ কাৰণে ল'ৰাৰ অপচন্দ আমি বনাম যি আছে তোৰ কপালত যিটো আছে সেইটোৱে হৈছে তো গতিকে যি এইবাৰ হৈ গ'ল ইয়াতকৈ আৰু বাড়াবাড়ি কৰি লাভ নাই এতিয়া যে ৰাতিপুৱাৰ পৰা তেন্তে কি যে উৎপাত হৈছে এতিয়া আমি নিজেই নাজানো উৎপাতো এইটো তেন্তৰ মানুহ আহিছে আহি পেলাই উৎপাত কৰি আছে নাই যোৱাৰ কথা আছে অসুবিধা আছে বুলি আমি যোৱা নাই যাম বুলি কৈছোঁ নাই এইগিলা মিছা নাই আমি মানে এনেকুৱা হ'ল ৰাতিপুৱাৰ পৰা ছোৱালীটোক ওলাই দিলে আমি মন্দিৰত থাকিলোঁ পুলিচ আহিলে পুলিচ আহি কিনি মিলাই দিলে তাৰপিছত ছোৱালীটো ওলাই আহিলে আমি ছোৱালীটো ইমান আমাৰ মহিলা সকলে মিলি কিনি তাক ঘৰত সোমাই দিলোঁ সোমাই দেওয়াৰ পিছত আমি বাহিৰলৈ ওলাই গৈছোঁ তাৰপিছত আকৌ ছোৱালীটোক কিয় ঘৰৰ পৰা ওলাই দিলে কিয় নাৰাখিব সিহঁতে একবাৰ জেগা ছয়বাৰ যদি ছোৱালীটোক চাইছে চোৱাৰ পিছত এসপ্তাহ হোৱা নাই এসপ্তাহৰ মূৰতে ছোৱালীটোক খাটা এনেকুৱা তেনেকুৱা ছোৱালীটোক 2 লাখ টকা দি ছোৱালীটোক এৰাই দিব নালে ডাঙৰ দাদাৰ লগত থাকিবৰ কাৰণে অপশ্যন দিছে এইটো কি কথা হ'ল এইটোতো ভাল কথা নহয় না আপোনালোকে কোন হয় আমি ৰাইজ সব দেখা পাইছে ৰাইজে আমি এইটো মানে উচিত বিচাৰ চাওঁ আৰু ছোৱালীটোৰ মানে প্ৰটেকশ্যন চাওঁ আমিতো ইমান বাৰ থাকিব নোৱাৰিম তাক যিমান বাৰ ওলাই দিব ইমান বাৰতো আমি সোমাব নোৱাৰিম নহয় আমাৰতো ঘৰৰ কাম চাম আছে আমি তাহাঁতৰ কাৰণে কি এনি টাইম বহি থাকিম আমি মোটামুটি আজি 3 ঘণ্টাৰ পৰা ইয়াতে আছো ছোৱালীটোৰ কাৰণে গুৱাহাটীৰ পৰা দেৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24